Hello friends, so welcome to my channel Joy Technicals and News. আজি আপোনালোকক নেশনাল স্কলাৰশ্বিপ পৰ্টেলৰ যিসকলে OBC স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভাবিছিলে তেওঁলোকে যিসকলে এপ্লাই কৰা নাই ইতিমধ্যে বা এতিয়ালৈকে এপ্লাই কৰা নাই তেওঁলোকৰ কাৰণে আপোনালোকক এই ভিডিওটো মই বনাইছো যেহেতু সাধাৰণতে আপোনালোকক মই আগত এটা ভিডিও বনাই জনাইছিলো যে স্কলাৰশ্বিপ যিসকলে OBC হয় যিসকল এপ্লাই কৰিম বুলি ভাবিছে বা SC ST এই যিসকল আছে তেওঁলোকৰ কাৰণে আসলতে এই স্কলাৰশ্বিপটো সাধাৰণতে ওপেন হৈ আছে আপোনালোকে এপ্লাই কৰিব পাৰে এপ্লাই কৰিবৰ কাৰণে যিখিনি প্ৰসেস আছিল আপোনালোকক ইতিমধ্যে মই দেখুৱাইছো এতিয়া আপোনালোকক দেখুৱাই দিম কেতিয়ালৈকে আপোনালোকৰ লাষ্ট ডেট আছে বা কেতিয়ালৈকে সাধাৰণতে আপোনালোকে এপ্লাই কৰিব পাৰে সোনকালে আপোনালোকে এপ্লাই কৰি লওক যিসকলে এপ্লাই কৰা নাই সো ইয়াৰ কাৰণে সকলোকে প্ৰথমতে আপোনালোকে যদি চাই ষ্টেট স্কিমত তেতিয়াহলে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট ক্লাছ 9 and 10 আসাম অৰ্থাৎ যিসকল 9 আৰু 10 ৰ হয় SC ষ্টুডেণ্ট হয় তেওঁলোকে এপ্লাই কৰিব পাৰে দ্বিতীয় হৈছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট SC যিসকল পোষ্ট মেট্ৰিক হয় অৰ্থাৎ মেট্ৰিক পাছ কৰা হয় তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু তেওঁলোকৰ লাষ্ট ডেট 16 মাৰ্চলৈকে চলি আছে অৰ্থাৎ আজি যেটো 11 তাৰিখ হৈছে আৰু আপোনালোকৰ 16 তাৰিখলৈকে চলিব প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট ক্লাছ 9 and 10 9 আৰু 10 ৰ যিসকল OBC হয় তেওঁলোকে এপ্লাই কৰিব পাৰে স্কলাৰশ্বিপটোৰ কাৰণে তাৰপিছত প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্টছ ক্লাছ 9 and 10 ST যিসকল 9 10 হয় তেওঁলোকে এপ্লাই কৰিব পাৰে OBC যিসকল মেট্ৰিক পাছ হয় তেওঁলোকে এপ্লাই কৰিব পাৰে তাৰপিছত ST যিসকল পোষ্ট মেট্ৰিক হয় তেওঁলোকে পাৰে আৰু লগতে SC ষ্টুডেণ্ট যিসকল কম্পোনেন্ট টুৰ যিসকল আছে তেওঁলোকে আসলতে ইয়াত এপ্লাই কৰিব পাৰে এটা লাষ্ট ডেট আপোনালোকৰ সকলোৰে বেলেগ বেলেগ গতিকে সাধাৰণতে জেনেৰেলি যেটো লাষ্ট ডেট 16 তাৰিখ আছে বা OBC হওক SC হওক এই সকলৰ সাধাৰণতে 16 তাৰিখ লাষ্ট ডেট কিন্তু ST যিসকল প্ৰি মেট্ৰিক হয় তেওঁলোকৰ বা পোষ্ট মেট্ৰিক ST আৰু প্ৰি মেট্ৰিক ST এই দুইখিনিৰ কাৰণে সাধাৰণতে তেওঁলোকৰ যেটো স্কলাৰশ্বিপৰ লাষ্ট ডেট হেতু হৈছে 15 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এটা এপ্লাই কৰাৰ যেটো প্ৰসেস যদি আপোনালোকে মোৰ ভিডিওত আপোনালোকে যদি চোৱা নাই কেনেকৈ এপ্লাই কৰিব লাগে বা যদি নাজানে তেতিয়াহলে মই লিংকটো ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা চাই ল'ব সাধাৰণতে কেনেকৈ আপোনালোকে এপ্লাই কৰিব এই গুটেই প্ৰসেসটো আপোনালোকক মই যেহেতু জনাই থৈছো সেইখিনি আৰু লগতে আপোনালোকে এটা কথা সুধে যে ইয়াত আসলতে কিমান মান টকা দিব বা কিমান মান টকা দিয়ে মই আপোনালোকক গাইডলাইনটো ওপেন কৰি দেখাই দিছো আসলতে যে কিমান মান টকা সাধাৰণতে আপোনালোকক প্ৰভাইড কৰে এই স্কলাৰশ্বিপটো যদি আপোনালোকে এপ্লাই কৰে ইয়াত যেহেতু উল্লেখ কৰা আছে আৰু আপোনালোকৰ ইনকাম সাধাৰণতে কিমান হ'ব লাগে সেইখিনিও ইতিমধ্যে মই জনাইছোই তথাপিও যিসকলে চোৱা নাই সেই ভিডিওটো তেতিয়াহলে আপোনালোকে ইয়াতে গম পাই যাব পাৰিব সো ইয়াত সাধাৰণতে আপোনালোকৰ ইনকাম যেটো লেভেল আসলতে আপোনালোকৰ যেটো ইনকাম সেই ইনকামটো কিমান টকালৈকে আসলতে লিমিটত ৰাখিছে সেইখিনি আপোনালোকক দেখুৱাইছো 2.50 লাখ যদি আপোনালোকৰ বছৰিকা ইনকাম হয় বা তাতকে যদি আপোনালোকৰ হেতু বাঢ়ি যাব নোৱাৰে 2.50 লাখতকৈ কম হ'ব লাগিব সো তেওঁলোককহে সাধাৰণতে স্কলাৰশ্বিপ তেওঁলোকে পাব আৰু ইয়াত আপোনালোকৰ যেটো পইচা সেই পইচাৰ হিচাপটো আসলতে যেহেতু দিয়া আছে প্ৰত্যেকৰে বেলেগ বেলেগ ডিগ্ৰী এণ্ড পোষ্ট গ্ৰেজুৱেট লেভেল প্ৰফেশনাল কোৰ্সেছৰ কাৰণে আসলতে 10000 টকা টোটাল 20000 টকা দিব ইয়াৰলি দিব হেতু মনত ৰাখিব মাহে মাহে নিদিয়ে বছৰেকত আপোনালোকে 20000 টকা পাব ডিগ্ৰী আৰু পোষ্ট গ্ৰেজুৱেট লেভেল প্ৰফেশনাল যদি হয় আদাৰ প্ৰফেশনাল কোৰ্স লিডিং ডিগ্ৰী ডিপ্লোমা আৰু সাৰ্টিফিকেট তেওঁলোকক 13000 দিব গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট কোৰ্সেছ নট কভাৰ্ড আন্ডাৰ গ্ৰুপ 1 এণ্ড গ্ৰুপ 2 যিসকল জেনাৰেল ডিগ্ৰী যিসকলে কৰি আছে বা যিসকলে পোষ্ট গ্ৰেজুৱেট সাধাৰণতে কৰি আছে যিসকল টেকনিক্যাল নহয় জেনাৰেল যিসকলে কৰিছে তেওঁলোকক দিব 8000 টকা বছৰেকত আৰু যিসকল অল পোষ্ট মেট্ৰিকুলেশ্যন পোষ্ট ক্লাছ 10 লেভেল নন ডিগ্ৰী কোৰ্স এই সকলে পাব 5000 টকা বছৰেকত সো এইখিনি হৈছে আপোনালোকৰ টোটাল আপোনালোকৰ যেটো পাব পইচা হেতুৰ আপোনালোকৰ হিচাপ আৰু ইয়াত এপ্লাই কৰাৰ লগে লগে আপোনালোকৰ বহুত প্ৰসেস থাকে সো আপোনালোকে যেতিয়া এপ্লাই কৰিব সাধাৰণতে ভালদৰে এপ্লাই কৰিব চাই চিটি আপোনালোকে এপ্লাই কৰিব গুটে যিখিনি ষ্টেপছ আপোনালোকক ফলো কৰিবলৈ কয় আৰু ইয়াৰ কাৰণে এই স্কলাৰশ্বিপ বিলাক এপ্লাই কৰিবৰ কাৰণে সাধাৰণতে আপোনালোকক কাষ্ট সাৰ্টিফিকেটখন দৰকাৰ হ'ব সৰি কাষ্ট সাৰ্টিফিকেট নহয় ইনকাম সাৰ্টিফিকেট দৰকাৰ হ'ব আৰু ইনকাম সাৰ্টিফিকেটখন আপোনালোকে দুটা ধৰণে ল'ব পাৰে এটা হৈছে STC অফিচৰ থ্ৰুদি আৰু এটা হৈছে আপোনালোকে অনলাইন ভাবে আপোনালোকে এপ্লাই কৰিব পাৰে সো দুইটাই আপোনালোকক কৰিব পাৰে কিন্তু অনলাইন কৰিলে আপোনালোকক 30 দিন সময় লাগিব আৰু যদি আপোনালোকে হেতু প্ৰসেস নাজানে তেতিয়াহলে মোৰ চেনেলত তাৰো লিংক আছে মই দি দিছো ডেসক্ৰিপচনত আপোনালোকে চাব বা আই বাটনটো মই দি দিম আপোনালোকে হেতু চাই ল'ব পাৰে দুইটাতে কোবাত দি দিম আপোনালোকে চাব আৰু হেখিনি চাই মেলি আপোনালোকে এপ্লাই কৰিব পাৰে ইনকাম সাৰ্টিফিকেটখনৰ কাৰণেও সাধাৰণতে এইকেইটা বস্তু আপোনালোকক গুটাই লওক আৰু এইখিনি বস্তু লৈ আপোনালোকে এপ্লাই কৰক আৰু যদি আপোনালোকে এই যেটো স্কলাৰশ্বিপ পাব বিচাৰিছে আৰু যিসকল আপোনালোকৰ লগৰ যিসকলে সাধাৰণতে OBC হয় SC হয় ST হয় তেওঁলোকে
তেওঁলোককো জনাই দিব যাতে তেওঁলোকে যদি নাজানে তেওঁলোকে অতি সোনকালে এপ্লাই কৰি লয় যিহেতু 16 তাৰিখ লাষ্ট ডেট। চ' আজিলৈ আপোনালোক এইখিনি কথা জনালোঁ। এই ভিডিঅ'টোৰ পৰা মই এতিয়া বিদায় মাগিছোঁ। ধন্যবাদ।